নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোৰ্স কনষ্টেবলৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদৰ আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালী এই পদৰ আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে কিমানটা পদ মুকলি কৰা হৈছে কেতিয়া পৰা এপ্লাই হ'ব এপ্লিকেশন ফিস কিমান কাটিব লাগিব সকলো বিলাক তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওৰ ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব এটা ভিডিওৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে এসএসসি জিডি কনষ্টেবলৰ 2026 বৰ্ষৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব এই বছৰৰ অক্টোবৰ মাহত তাৰ বাবে এতিয়া পৰাই ভালকৈ আপোনালোকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেষ্ট বুক লৈ আহিছো এখনৰ নাম হৈছে এডুকেশন পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে এসএসসি জিডি কনষ্টেবল 2026 বৰ্ষৰ এক্সামৰ বাবে ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই বুকখনত দেখিবলৈ পাব এডুকেশন বুক ইয়াতে ম্যাথছৰ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব আৰু পাৰ্ট ডি জি হিন্দী এণ্ড ইংলিছ কোৱেশ্চন এনসাৰ এই এডুকেশন বুকখনত আপোনালোকে দেখিবলৈ পাব যদিহে আপোনালোকে এই বুকখন বাই কৰিব বিচাৰে তেতিয়া ভিডিওৰ ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে বেষ্ট বুক এসএসসি জিডি কনষ্টেবল 2026 বৰ্ষৰ বাবে বেষ্ট বুক এডুকেশন বুক যদি বুকখন ল'ব বিচাৰে এতিয়া বাই কৰি লওক এটা বিএসএফ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো বিএসএফ কনষ্টেবল ট্ৰেডমেন্স ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম বৰ্ডাৰ সিকিউৰিটি ফোৰ্স বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোৰ্সৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 25 আগষ্টলৈকে আপোনালোকে পদত আবেদন কৰিব পাৰিব পোষ্ট নেম কনষ্টেবল ট্ৰেডমেনৰ কাৰণে এখিনি ভেকেন্সি মুকলি কৰা হৈছে তাৰপা নেক্সট হৈছে স্যালাৰি 21700 পৰা 69100 টকালৈকে আপোনালোকক স্যালাৰি দিয়া হ'ব টোটাল পদ মুকলি কৰা হৈছে 3588 টা ভেকেন্সি মুকলি কৰা হৈছে জব লোকেশন অল ইন্ডিয়া অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে recruitment.bsf.gov.in তাৰপা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব 26 জুলাই পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 2025 এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা মিনিমাম এজ 18 ইয়াৰ্স হ'ব লাগিব ম্যাক্সিমাম এজ 25 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এজ ৰিলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমওবিসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ৰিলেকশন মানে ওবিসি এমওবিসি বিলাকে 18 বছৰ পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এসটি এসটি সকলে 18 বছৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব তাৰপা নেক্সট হৈছে ভেকেন্সি ডিটেইলছ ইয়াতে আপোনালোকৰ লৰা আৰু ছোৱালী সকলৰ বাবে ভেকেন্সি আপোনালোকে দেখিবলৈ পাব কোড কিমানটা ভেকেন্সি আপোনালোকে আছে ইয়াতে আপোনালোকে চাই ল'ব ইয়াতে কনষ্টেবল কুবলাৰ আছে তাৰপা নেক্সট আপোনালোকৰ কাৰ্পেণ্টাৰ আছে প্ৰিন্টাৰ আছে ইলেক্ট্ৰিচিয়ান আছে কুক আছে ৱাটাৰ কেৰিয়াৰ আছে ৱাশমেন আছে বাৰবা আছে সুইপাৰ আছে ৱাটাৰ আছে ৱেটাৰ আছে পাম অপাৰেটৰ আছে এনেকুৱা ধৰণৰ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব ইয়াতে ছোৱালী সকলৰ কাৰণে ভেকেন্সি আছে ল'ৰা সকলৰ কাৰণে টোটাল ভেকেন্সি আছে 3406 আৰু ছোৱালী সকলৰ কাৰণে আছে 182 টোটাল পদ মুকলি কৰা হৈছে 3588 টা বিএসএফ কনষ্টেবল ট্ৰেডমেনৰ বাবে তাৰপা নেক্সট হৈছে কোৱালিফিকেশন ইয়াতে কোৱালিফিকেশন আপোনালোকে কুক ৱাটাৰ কেৰিয়াৰ আৰু ৱেটাৰ কাৰণে আপোনালোকে 10 পাস কৰিব লাগিব লগতে ফুড প্ৰডাকচনৰ আপোনালোকক কিটচেন কোৰ্ছৰ সাৰ্টিফিকেট থাকিব লাগিব এনএছডিসি এটো বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট আপোনালোকৰ কাৰ্পেণ্টাৰ প্লাম্বাৰ প্ৰিন্টাৰ ইলেক্ট্ৰিচিয়ানছ বা পাম অপাৰেটৰ কাৰণে আপোনালোকে 10 পাস লগতে 2 ইয়াৰ্স আইটি আপোনালোকে থাকিব লাগিব তাৰপা নেক্সট আপোনালোকৰ যিখিনি কুবলাৰ টেইলাৰ ৱাশমেন বাৰবাৰ সুইপাৰ খুজি ভেকেন্সি আছে তাতে আপোনালোকে এপ্লাই কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব লাগিব কৰিব পাৰিব আৰু লগতে আপোনালোকে স্কিল টেষ্ট পাস কৰিব লাগিব যেটো আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হয় এই স্কিল টেষ্টটো আপোনালোকে পাস কৰিলেহে আপোনালোকে নেক্সট ৰিটেন এক্সাম দিবলৈ পাব ইয়াতে কুবলাৰ টেইলাৰ ৱাশমেন বাৰবাৰ সুইপাৰ খুজিত এপ্লাই কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব বাকি পদবিলাকত আপোনালোকে এক্সপেৰিয়েন্স বিচৰা হৈছে বাকি ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হলে এপ্লিকেশন ফিস UR OBC EWS বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব বাকি SC ST এক্স সাৰ্ভিসমেন ফিমেল বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাৰপা নেক্সট হৈছে বিএসএফ কনষ্টেবল ট্ৰেডমেন সিলেকশন প্ৰসেস ইয়াতে ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তাৰপা ৰিটেন এক্সাম তাৰপা ডকুমেন্ট ভেৰিফিকেশন তাৰপা টেট টেষ্ট অনুষ্ঠিত হ'ব যেটো টেটৰ কাৰণে আপোনালোকে এপ্লাই কৰে হে পদটো টেট টেষ্ট অনুষ্ঠিত হ'ব তাৰপা মেডিকেল এক্সামিনেশন তাৰপা একেবাৰে শেষত ফাইনেল মেৰিট লিষ্ট লিয়াই দিয়া হ'ব হাউ টু এপ্লাই বিএসএফ কনষ্টেবল ট্ৰেডমেন ৰিক্ৰুটমেন্ট 2025 যদি পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে
তেতিয়াহলে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 26 জুলাইৰ পৰা ইয়াতে অফিচিয়েল নটিফিকেশনৰ পিডিএফ টো দিয়া আছে গপিনে এবাৰ আপোনালোকে চেক কৰি ল'ব পাৰিব আৰু ইয়াৰ ফুল নটিফিকেশন bsf.gov.in অফিচিয়েল সাইটত আপোনালোকে 26 জুলাইত আপোনালোকে পাই যাব ইয়াৰ ফিজিক্যাল টেষ্টৰ ওপৰত নেক্সট আপোনালোকক এটা ভিডিও লৈ আহিম সো এটো আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক যে বিএসএফ কনষ্টেবলৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ